নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 9 ছেপ্টেম্বৰ। ৰাজ্যৰ 35 লাখ মহিলাৰ বেংক একাউণ্টত চৰকাৰে পুনৰ প্ৰদান কৰিব চৰকাৰী ধন। আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। এটা নহয় দুটা নহয় 5টা আঁচনিৰ টকা প্ৰদান কৰা হ'ব মহিলাসকলৰ বেংক একাউণ্টত। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব। লগতে আত্মসহায়ক 25জন মহিলাৰ বাবে চৰকাৰে আকৌ নতুনকৈ SOP প্ৰকাশ কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব নতুনকৈ 3টা নতুন আঁচনি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম সলনি কৰি দিলে। লগতে লাখ লাখ দুখীয়াই লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। চৰকাৰী কৰ নোপোৱা ব্যক্তিয়ে পাব চৰকাৰী কৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমত নতুনকৈ 35 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। 17 ছেপ্টেম্বৰৰ পৰা 35 লাখ মহিলাই পাব অৰুণোদয় আঁচনিৰ সুবিধা। অৰুণোদয় আঁচনিৰ লগতে লাভ কৰিব ৰন্ধন গেছৰ ধন। এতিয়াও ৰন্ধন গেছৰ চিলিণ্ডাৰ কিনিলে 250 টকা ৰেহাই পাব আপুনি। অৰ্থাৎ 700 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। যদি আপুনি এতিয়ালৈকে অৰুণোদয় পোৱা নাই আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। শীঘ্ৰে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰক মহিলাসকলে। আপুনি কেনেকৈ আবেদন কৰিব? আবেদন কৰিলেই লাভ কৰিব অৰুণোদয় আঁচনি 1250 টকাকৈ। এতিয়া আপুনি পঞ্চায়তত যাওক আৰু অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ লওক, ফিল আপ কৰক আৰু জমা দিয়ক আৰু আপুনি লাভ কৰক প্ৰত্যেক মাহতে 1250 টকাকৈ। আৰু এই মাহৰ 17 তাৰিখে অৰুণোদয় 2.0 অৰুণোদয় 3.0 আবেদন কৰা প্ৰতিজন ব্যক্তিৰ একাউণ্টত চৰকাৰে 1250 টকাকৈ প্ৰদান কৰিব। যদি আপুনি এতিয়ালৈকে আবেদন কৰে নতুনকৈ আবেদন কৰক। আত্মসহায়ক প্ৰতিজন মহিলাক নতুনকৈ আবেদন কৰিবলৈ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ৰাজ্যৰ লাখ লাখ মহিলাক দিখলে 3টা পদ। এইকেইটা কাম কৰিলে পুনৰ পাব চৰকাৰী ধন। 2000 কোটি টকা লাভ কৰা সকলো মহিলাই কৰিব লাগিব বিশেষ কেইটামান। আপুনি এই 2000 কোটি টকা পাইছে না নাই? বন্ধু বান্ধৱীসকল যদি আপুনি এই কেইটামান কাম কৰে তেনেকৈ চৰকাৰে পৰৱৰ্তী সময়ত আকৌ টকা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। গছপুলি ৰোৱা প্ৰতিগৰাকী মহিলাই 10,000 কোটি টকা খৰচ কৰিব নোৱাৰিব দুৰ্গা পূজাত। দুৰ্গা পূজাত মহিলাসকলৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰা মহিলাসকলে টকাটো খৰচ কৰিব নোৱাৰিব। যদি আত্মসহায়ক একাউণ্টত আপুনি 10,000 কোটি টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। 1 নম্বৰত উল্লেখ কৰিছে 10,000 কোটি টকা 10জনীয়া গোটত দিব পাৰিব সকলো মহিলাই আৰু এই টকাৰ ব্যৱসায় কৰিব পাৰিব 10জনীয়া গোটৰ মহিলাসকলে। 2 নম্বৰত উল্লেখ কৰিছে মহিলাসকলে নিজেও কৰিব পাৰিব ব্যৱসায়। 3 নম্বৰত উল্লেখ কৰিছে স্বামীৰ ব্যৱসায়ৰ ক্ষেত্ৰত বিনিয়োগ কৰিব পাৰিব 10,000 কোটি টকা। ইয়াৰে যিকোনো এটা কাম কৰিলে দ্বিতীয় পৰ্যায়ত প্ৰদান কৰা হ'ব 25,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে নতুনকৈ SOP প্ৰকাশ কৰিছে। অহা বছৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো মহিলাক প্ৰদান কৰিব 25,000 কোটি টকা। জুলাইৰ পৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাক দিলে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাক দিখলে 3টা পদ। এই 3টা পথত যদি মহিলাসকলে চলে তেনে ক্ষেত্ৰত মহিলাসকল হ'ব পাৰিব লাখপতি বাইদেউ। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ APSCত ওলাইছে চাকৰি। কাইলৈৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে। কেনেকৈ কৰিব আপুনি আবেদন? অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ 4ৰ্থ বৰ্গৰ পদ মুকলি কৰা হৈছে। আবেদনৰ অন্তিম তাৰিখ হৈছে 9 অক্টোবৰ 2025। আবেদনৰ মাচুল পৰিশোধৰ অন্তিম দিন হৈছে 11 অক্টোবৰ 2025। প্ৰাৰ্থীসকলৰ ভাৰতীয় নাগৰিক আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আবেদনকাৰীৰ PRC থকাটো বাধ্যতামূলক। PRC নাথাকিলে আপুনি আবেদন কৰিব নোৱাৰিব। শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ বাধ্যতামূলক দিব লাগিব। ন্যূনতম 8ম শ্ৰেণীৰ উত্তীৰ্ণ কৰিবলৈ আপুনি কৰিব পাৰিব আবেদন। হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে। আপুনি অহাকালিৰ পৰা আবেদন কৰিব পাৰিব। আপুনি কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? APSCত ওলাইছে চাকৰি। নিশ্চয় কালিৰ ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আপুনি কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ বিল লাচিত থিয়েটাৰলৈ পুনৰ উভতিল শৃংখল চলি অহা হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে। এই মাহৰ বিশ্ৰাম সামৰি আজিৰ পৰা আকৌ আৰম্ভ হ'ব গৰ্জন। আজিৰ পৰা বীৰ লাচিত সেনাৰ সাংগঠনিক কাম কাজ আগুৱাই নিব শৃংখলে। বীৰ লাচিত সেনাৰ নেতৃত্ব
ৰণ্টু পানী ফুকনে সামাজিক মাধ্যমত কৰিলে ঘোষণা। শিৱসাগৰৰ নাগৰিক সভাৰ পিছতে শৃংখল চলিহাক দিয়া হৈছিল সাময়িক বিশ্ৰাম। শৃংখল চলিহাৰ উপস্থিতিত শিৱসাগৰৰ নাগৰিক সভাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিত ভুল ত্ৰুটিৰে জীৱন পৰিচালিত বুলি মন্তব্য কৰিছে ৰণ্টু পানী ফুকনৰ। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কোন হ'ব দেশৰ পৰৱৰ্তী উপৰাষ্ট্ৰপতি? চলি আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। কোনে দখল কৰিব আসন, NDA নে ইণ্ডিয়া? নিৰ্বাচনক লৈ ৰাজধানী দিল্লীত গৰম বতাহ। NDAৰ সমৰ্থিত প্ৰাৰ্থী CP ৰাধাকৃষ্ণন আৰু ইণ্ডিয়া গঠৰ বন্ধনৰ উন্মত্ত প্ৰাৰ্থী হৈছে B সুদৰ্শন ৰেড্ডী। বিয়লি 5 বজা পৰ্যন্ত চলিব ভোট গ্ৰহণ প্ৰক্ৰিয়া। বিয়লি 6 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা প্ৰক্ৰিয়া। কোন হ'ব জগদীপ ধনখৰৰ উত্তৰসূৰী? হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। ইয়াৰ বিষয়ে যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কাইলৈ 10 ছেপ্টেম্বৰ অপেক্ষাত ৰাজ্যবাসী। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সকলো তথ্য দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট নেকি? হয় বন্ধু বান্ধৱীসকল, জনতাৰ মন্তব্যটো আগতীয়াকৈ জনাই দিব। যদি গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট তেনে ক্ষেত্ৰত কমেণ্ট কৰিব। কাইলৈ গৌৰৱ গগৈৰ বিৰুদ্ধে কি বিস্ফোৰণ ঘটাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? সকলো জল্পনা কল্পনাৰ উৰ পেলাই মুখ্যমন্ত্ৰীয়ে কৰিব মন্তব্য। কাইলৈ হৈছে 10 ছেপ্টেম্বৰ। কাইলৈ সকলো ফাদিল হ'ব গৌৰৱ গগৈৰ সকলো তথ্য। অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নেপালৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগ। হয় বন্ধু বান্ধৱীসকল, জিনজেটৰ প্ৰতিবাদৰ মাজতে পদত্যাগ পত্ৰ আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছে KP শৰ্মা অলিৰ। যিকোনো মুহূৰ্ততে নেপাল ত্যাগ কৰিব পাৰে অলিয়ে। ইতিমধ্যে বিদেশলৈ যোৱাৰ যা অলিৰ। নেপালৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কাইলৈ জেললৈ যাব লাগিব গৌৰৱ গগৈ। কাইলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব। কাইলৈ যিকোনো এটা ঘটনা হ'ব লাগিব বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। 10 ছেপ্টেম্বৰক লৈ প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ। কাইলৈ ৰাজ্যৰ ৰাজনীতিত ভূমিকম্প আহিব পাৰে। মুখ্যমন্ত্ৰীয়ে 100 বাৰ কৈছিল 10 ছেপ্টেম্বৰৰ কথা। মুখ্যমন্ত্ৰীয়ে নিজৰ কথা কাইলৈ ৰাখিব লাগিব। মুখ্যমন্ত্ৰীৰ এটম বোমাৰ বাবে আমি সকলো ৰৈ আছো। মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰিলে কাইলৈৰ পৰা গৌৰৱ গগৈ থাকিব নোৱাৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈক লৈ যিটো মন্তব্য কৰিছে অখিল গগৈ, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দ্বিতীয় বাংলাদেশ হ'বলৈ গৈ আছে নেপাল। প্ৰধানমন্ত্ৰী পদত্যাগৰ পাছতে থানবান চৰকাৰ। হয় বন্ধু বান্ধৱীসকল, প্ৰতিবাদকাৰীয়ে দখল কৰিছে ৰাষ্ট্ৰপতি ভৱন। দেশ এৰি পলায়ন প্ৰধানমন্ত্ৰী KP শৰ্মা অলিৰ। ৰাষ্ট্ৰপতিৰ বাসগৃহ দখল কৰিলে ছাত্ৰ প্ৰতিবাদকাৰীয়ে। সমগ্ৰ নেপালত জৰুৰীকালীন অৱস্থা। প্ৰধানমন্ত্ৰীৰ বাসগৃহত প্ৰতিবাদকাৰীৰ ক্ষোভ। নেপালত আবদ্ধ হাজাৰ হাজাৰ অসমীয়া। কাঠমাণ্ডুত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজনৈতিক দলৰ কাৰ্যালয় জ্বলাই শেষ কৰিছে প্ৰতিবাদকাৰীয়ে। সেনাৰ হাতলৈ যাব নেপাল। দ্বিতীয় বাংলাদেশ হ'বলৈ গৈ আছে নেপাল। হয় বন্ধু বান্ধৱীসকল, নেপালত বৰ্তমান সময়ত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰক। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আধাৰ কাৰ্ডক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ নতুন নিৰ্দেশনা। আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয়। আধাৰ কাৰ্ডক পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিব পাৰে। আধাৰ কাৰ্ডক লৈ বৈধ নথি হিচাপে গ্ৰহণ কৰি ভোটাৰ লিষ্টত নাম সন্নিৱিষ্ট কৰিব পাৰিব। কিন্তু আধাৰ কাৰ্ড বৈধ নথি হ'লেও ই নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয়। নিৰ্বাচন আয়োগলৈ আধাৰ কাৰ্ডৰ এই নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ। বিহাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চলি থকা SIRৰ শুনানিৰ মাজতে এটা ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে। নাগৰিকত্ব পুনৰীক্ষণৰ নামত আধাৰ কাৰ্ড 12 নম্বৰ নথিহে আৰু এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আধাৰ কাৰ্ডক লৈ। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হিন্দু বঙালী দ্বিভোটৰ সমস্যা সমাধানৰ দায়িত্ব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। বিজেপি দলক আগুৱাই নিয়াৰ মূল জনগোষ্ঠীটো হৈছে বঙালী হিন্দুসকল। তাৰ মাজতে লাহে লাহে অসীমা মানুহ বিজেপি হ'ল। ভাৰতবৰ্ষ বা অসমত যিমান জনজাতি আছে সকলোৱে এতিয়া বিজেপি দলক গ্ৰহণ কৰিছে। দ্বিভোটৰ যিমান সমস্যা আছে বিজেপি দলে সমাধান কৰিব। যিমান আইনী প্ৰক্ৰিয়া আছে মই সকলো সমাধানৰ চেষ্টা কৰিম বুলি মন্তব্য কৰিছে। কেৱল এয়াই নহয়, নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৃহৎ মন্তব্য। হয় বন্ধু বান্ধৱীসকল, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মাজত মাত্ৰ এটা সপ্তাহ বাকী আছে যদি আপোনাৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত একেটা কাম কৰাই ৰাখক কিন্তু লাখ লাখ মহিলাৰ একাউণ্টত প্ৰদান কৰিব চৰকাৰী ধন সো বন্ধু-বান্ধৱীসকল যদি এতিয়ালৈকে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই লিংক কৰাই ৰাখক কিয়নো অৰুণোদয় 3.0 প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰৰ ফালৰ পৰা 1 টকাকৈ প্ৰদান কৰা হৈছে এতিয়া চেক কৰক আপোনাৰ বেংকৰ ষ্টেটমেণ্ট আপুনি 1 টকা পাইছে না নাই যদি অৰুণোদয় 3.0 আপুনি আবেদন কৰিছিলে তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ একাউণ্টত 1 টকা সোমাই গৈছে যদি 1 টকা আপুনি পাইছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত চৰকাৰে 17 ছেপ্টেম্বৰত অৰুণোদয় 3.0 টকা প্ৰদান কৰিব আৰু যদি আপুনি 1 টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হাতে হাতে তালিকালৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে জৰীপ হয় বন্ধু-বান্ধৱীসকল খবৰ নিদিয়াকৈ হাজাৰ হাজাৰ বিঘা ভূমিত চলিব উচ্ছেদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিছতে আৰম্ভ হৈছে একশ্যন ঘৰে ঘৰে গৈ বন বিভাগৰ জৰীপ আৰম্ভ বেদখলকৃত ভূমিত ঘৰ নিৰ্মাণ কৰা সকলো পৰিব বিপদত বুলডোজাৰ একশ্যনৰ বাবে সাজু হৈছে প্ৰশাসন হয় বন্ধু-বান্ধৱীসকল উদমাৰী পশ্চিম যমুনা গাঁও আৰু পূব যমুনা গাঁও আৰু নিগম দবকা লংকা লামডিং সংৰক্ষিত বনাঞ্চলতো চলিছে জৰীপ 3 দিনৰ ভিতৰতে জৰীপ সম্পূৰ্ণ কৰিব বন বিভাগে জৰীপৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতে চলিব বুলডোজাৰ হয় বন্ধু-বান্ধৱীসকল চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া কোনো ধৰণৰ জাননী নিদিয়াকৈ চৰকাৰে চলাব উচ্ছেদ অভিযান 126টা সমষ্টিত পুনৰ চলাব উচ্ছেদ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে তালিকালৈ সাজু হৈছে বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'